নমস্কাৰ। আহক আজি আমি অসম নামৰ উৎপত্তি কেনেকৈ হ'ল সেই বিষয়ে আমি অলপ জানো। অসম নামটোৰ উৎপত্তি সম্বন্ধে সঁচাকৈ ক'ব নোৱাৰি। প্ৰকৃততে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ পূবৰ পোহৰ নগৰ আছিল। আজিৰ গুৱাহাটী বা তাৰ দাঁতি কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিতপুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অচম, আছাম, অসম, আখম, আসাম, অহম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱাও হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম অসম হ'ল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছে নে আহোম শব্দৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। অৰ্থাৎ এই ভূখণ্ডত বসবাস কৰা মানুহখিনিৰ সমান আৰু কোনো কতো নাই। ডক্টৰ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আছাম শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত, তাৰ লগত অসমীয়া আ উপসৰ্গ যোগ কৰিলে হয় আছাম অৰ্থাৎ অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চু-চাম মানে নিম্নভূমি বা সমভূমি শব্দৰ পৰা আহিছে বুলি কৈছে। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বসবাস কৰা আদিবাসীসকলক অসমীয়া বোলা হ'ল। ইংৰাজসকলেও অসম বা আসাম ইংৰাজীলৈ আছাম বুলি লিপান্তৰ কৰে। বৰ্তমান অসম বানানটো ইংৰাজীত অসম বা অচম বুলি লিখা হয় যদিও আছাম বানানটোহে প্ৰচলিত। ধন্যবাদ।